হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে? এয়া দেখিছেনে, আমি আহি পাই গ'লোহি। ভণ্টিৰ কাৰণে খাবৰ কাৰণে যোগাৰ কৰিবলৈ এয়া কচু কাটি ল'লোঁ, মানুহজনে মই দুইজনে। আৰু এয়া দেখিছেনে, পচলা আনিলোঁ। এয়া মানুহজনে পচলা কাটি আছে, এইপিনে মই জুইকুৰা ধৰি চৰুটো পাতি ল'লোঁ। এয়া নিমখ দিছোঁ। তাৰপাছত এইপিনে পানী দি দিছোঁ। নিমখ পানী ধুনীয়াকৈ দি কৰি এয়া ধুনীয়াকৈ জুইকুৰা জ্বলাই চৰুটো পাতি এইবাৰ কচু কাটি দিম। এইপিনে মানুহজনে পচলা ধুনীয়াকৈ কাটিয়ে আছে, ময়ো এয়া কাটি দিলোঁ ধুনীয়াকৈ কচু। আপোনালোকে বাৰু কেনেদৰে কি কাটি দিয়ে জনাবচোন। আমাৰ পচলা আৰু এয়া কচু নিমখ এনেকৈ পানীয়ে দি ধুনীয়াকৈ এনেকৈ বনাই। কেতিয়াবা চাউল দিওঁ, কেতিয়াবা নিদিওঁ। চাউল যেতিয়া দিওঁ তেতিয়া ভাতটো নিদিলেও হয়। এতিয়া গৰম দিন, চাউলটো দি দিলে মানে সোনকালে দানাটো বেয়া হ'বলৈ বিচাৰে, সেইটো কাৰণে চাউলটো দিয়া নাই। ধুনীয়াকৈ বনাই এনেকৈ দিওঁ। এয়া দেখিছেনে, এবটুৱা হৈয়ে গ'ল বনোৱা। এয়া নধৰে দেখি কাঢ়ি দিছোঁ। আৰু সেইপিনে কচু আছেই অলপমান, সম্পূৰ্ণ ফুল হৈ গ'ল, সেইটো কাৰণে অলপমান কাঢ়ি দিছে মানুহজনে। আৰু এইপিনে দেখিছেনে, এয়া আছে কচু বনাবলৈ। আৰু ইয়াত ঠাণ্ডা কৰি ল'লোঁ ধুনীয়াকৈ। আৰু এইপিনে ভণ্টিয়ে খাই আছে, তাই গাভিনী পৰি আছে দেখি ভালকৈ আপডাল খোৱা বোৱাত যতন ল'বলগীয়া হৈছে। ভিডিঅ'টি যদি ভাল পায় লাইক কমেণ্ট কৰিব। আজিলৈ বাই বাই।